নমস্কাৰ এই মুহূৰ্তৰ সময়ৰ লাখ লাখ কৃষকসকললৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো লাখ লাখ কৃষকসকলে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব বানপানীৰ ক্ষতিপূৰণ। তো কেনেকৈ লাভ কৰিব, কোনখন আঁচনিৰ জৰিয়তে লাভ কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বৰক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো ভাৰত চৰকাৰে লাখ লাখ কৃষকসকলৰ বাবে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ কৃষকসকলে লাভ কৰিব বানপানীৰ ক্ষতিপূৰণ। আঁচনিখনৰ বিষয়ে যদি বিতংভাৱে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি চাই থাকিব। আঁচনিখনৰ বিষয়ে প্ৰথমে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। প্ৰথমে লিখা আছে, কৃষকে প্ৰতি হেক্টৰ কৃষিভূমিৰ বীমাৰ প্ৰিমিয়াম হিচাপে মাত্ৰ 100 টকা পৰিশোধ কৰিব লাগিব, বাকী অংশ ৰাজ্য চৰকাৰে বহন কৰিব। ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে খেতি বাতি কৰে আৰু 1 হেক্টৰ পৰ্যন্ত কৃষিভূমি আছে সেইসকল কৃষকে মাত্ৰ 100 টকাৰ বিনিময়ত কৰিব পাৰিব এইখন আঁচনিত আবেদন। তো আবেদন কৰাৰ পিছত কি লাভ হ'ব সেই বিষয়ত আপোনালোকক জনাই দিছোঁ। তাৰপিছত লিখা আছে, সকলো প্ৰাকৃতিক দুৰ্যোগ যেনে খৰাং, বানপানী, পোক পৰুৱা, বেমাৰ, শিলাবৃষ্টি, ভূমিস্খলন, বজ্ৰপাত, অগ্নিপিণ্ড, ধুমুহা, তুষাৰপাত, ঘূৰ্ণীবতাহ, ধূলিময় ধুমুহা, তাৰপিছত কোৱা হৈছে জলপ্লাৱন আৰু মেঘৰ বিস্ফোৰণ আদিৰ ফলত যদি কৃষকে কৰা খেতি বাতিৰ ক্ষয় ক্ষতি হয় তেন্তে এইখন আঁচনিৰ জৰিয়তে ডাইৰেক্ট ক্ষতিপূৰণ লাভ কৰিব। তো এতিয়া বানপানীৰ সময়। তো যিসকল কৃষকে এইখন আঁচনিত আবেদন কৰিব, আবেদন কৰাৰ পিছত যদি বানপানীৰ ফলত কৃষিভূমিৰ ক্ষয় ক্ষতি হয় তেন্তে এইখন আঁচনিৰ জৰিয়তে নিজৰ বেংক একাউণ্টত লাভ কৰিব ক্ষতিপূৰণ। তো তাৰপিছত আৰু লিখা আছে, বীজ সিঁচাৰ পৰা শস্য চপোৱাৰ পাছত 14 দিনলৈকে প্ৰতিকূল বতৰৰ বাবে হোৱা ক্ষতিৰ ক্ষতিপূৰণৰ সুবিধাৰ ব্যৱস্থা আছে এইখন আঁচনিৰ জৰিয়তে। তো যিসকল কৃষক এতিয়ালৈকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন কৰা নাই সেইসকল কৃষকে এইকেইখন প্ৰমাণ পত্ৰৰ সহায়ত কৰিব পাৰিব আবেদন। প্ৰমাণ পত্ৰৰ ভিতৰত কোৱা হৈছে আধাৰ কাৰ্ড, বেংকৰ পাছবুক আৰু মাটিৰ প্ৰমাণ পত্ৰ। এইকেইখন প্ৰমাণ পত্ৰৰ সহায়তে কৰিব পাৰিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন। তো আবেদন কৰাৰ পিছত 5,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত এইখন আঁচনিৰ জৰিয়তে ক্ষতিপূৰণ লাভ কৰিব। তো যিসকল কৃষকে এইখন আঁচনিত আবেদন কৰা নাই, নতুনকৈ যদি আবেদন কৰিব বিচাৰে তেন্তে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব পাৰে, অথবা আপোনালোকৰ জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ এইখন আঁচনিৰ আবেদন সম্পৰ্কে বিতংভাৱে জানিব পাৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।